ডেলিভাৰী বয় হোৱাটো অপৰাধ নেকি অসমত? যদি ডেলিভাৰী বয় হোৱা অপৰাধ নহয় তেনেহ'লে এজন আৰক্ষী বিষয়াই কিয় ডেলিভাৰী বয়ক তুচ্ছ তাচ্ছিল্য কৰিছে? কিয় তাক সৰু এটা অপৰাধৰ বাবে পিটিলে, তাক প্ৰাণে মাৰা ভাবুকি দিলে? হয়, এই ঘটনা কালি ফাঁচী বজাৰৰ, য'ত পাণবজাৰ থানাৰ OC ভাৰ্গৱ বৰবৰাই এজন ডেলিভাৰী বয়ক 90ত সোমাই যোৱাৰ কাৰণে বেয়াকৈ পিটিলে, মাৰধাৰ কৰিছে, ডিঙিত ধৰি প্ৰাণে মাৰা ভাবুকি দিছে। পিছত এই ঘটনাটো চাই DGPয়ে অফিচাৰজনক ছাছপেণ্ড কৰিছে, ডিপাৰ্টমেণ্টেল ইনকুৱাৰীও দিছে। কিন্তু প্ৰশ্ন হ'ল যে পুলিচে কেতিয়া সাধাৰণ ৰাইজৰ লগত ভাল বিহেভ কৰিবলৈ শিকিব? মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মায়ো বাৰে বাৰে হিউমেন এটা এপ্ৰ'চ লোৱাৰ কথা কৈছে পুলিচক, কিন্তু পুলিচে এইবোৰ কথা শুনিছে না বা শুনেনে? আৰক্ষী মানে এটা কথা আমি বুজি পাব লাগিব যে দুখীয়া মানুহৰ ওপৰত লাঠি উঠাৰ আগতে আমি 3বাৰ চিন্তা কৰিব লাগিব। যেতিয়া আমি ৰাস্তাত, পথত বা আমাৰ কৰ্তব্যৰ সময়ত যেতিয়া আমি ধনী মানুহৰ ওপৰত লাঠি চলাম, সেই সময়ত আমি সকলোৱে বুজি পাওঁ যে এই মানুহজনৰ ওপৰত যদি মই লাঠি মাৰোঁ, তেতিয়াহ'লে এই মানুহজন কোৰ্টত যাব, SPৰ ওচৰত যাব, DGPৰ ওপৰত যাব, মোৰ ওপৰত একশ্যন হ'ব। কিন্তু যদি মই দুখীয়া মানুহ এজনৰ ওপৰত লাঠি মাৰোঁ, মই যদি ৰিক্সাৱালা এজনৰ ওপৰত লাঠি মাৰোঁ, ঠেলা এজনৰ ওপৰত যদি মই লাঠি মাৰোঁ, শ্ৰমিক এজনৰ ওপৰত যদি মই লাঠি মাৰোঁ, এই লাঠি মৰা মানুহজন SPৰ ওপৰতো যাব নোৱাৰে, DGPৰ ওচৰতো যাব নোৱাৰে, আইনৰ ওচৰতো যাব নোৱাৰে, আৰু সেইবাবে ইয়াক মই মাৰিম। কিন্তু আমি এটা কথা মনত ৰাখিব লাগিব, সেই দৰিদ্ৰজনৰ ৰক্ষাকৰ্তা আমি। যিজন মানুহে আইনত যাব নোৱাৰে, যিজন মানুহে মোৰ ছিনিয়ৰৰ ওচৰত যাব নোৱাৰে, সেই দৰিদ্ৰ আৰু দুখীয়া মানুহজনক ৰক্ষা কৰাৰ দায়িত্বৰ বাবেই মই এই ইউনিফৰ্ম পিন্ধিছোঁ, মই এই খাকী পোছাক পিন্ধিছোঁ। যেতিয়া অসম আৰক্ষীৰ প্ৰত্যেকজন জোৱান দৰিদ্ৰজন, আৰ্তজনৰ ত্ৰাণকৰ্তা হ'ব, তেতিয়া অসমৰ ভৱিষ্যত সুন্দৰ হোৱাত কোনেও বাধা দি ৰাখিব নোৱাৰে। ধনীৰ বাবে আদালত আছে, দুখীয়াৰ বাবে মই আছোঁ। এই চিন্তাৰে আমি আগুৱাই যাব লাগিব। পাৰ হৈ যাব দিয়ে তো ময়ো তেনেকৈ ভাবিছিলোঁ নৰ্মেলি কৈছে বুলি, কিন্তু চিৰিয়াছ ইছ্যু চলি আছে, অলৰেডি ৰাইজিং ডে আহি আছে বুলি কৈছে আলফাৰ সেইকাৰণে। তো সেইটো কাৰণে মানে অকণমান তাতে নাকাটো অলপ বেছিকৈ লগাইছিলে, মোক মাতিলে মই মানে ভালকৈ গুৰুত্ব নিদিলোঁ প্ৰথমবাৰ। নেক্সট টাইম তেনেকৈ মানে আহি হয় অকণমান প্ৰহাৰটো মোৰ ওপৰত বেছিকৈ কৰিলে প্ৰথমবাৰ, কিন্তু মানে পিছত গৈ ভালকৈ বুজি পাইছোঁ যে কেছটো অলপমান বেলেগ আৰু, যে অলৰেডি ৰাইজিং ডেৰ কাৰণে কিবা বেলেগ চিটুৱেশ্যনতে আছে পুলিচ মানে, সেয়াই আৰু।